ডবকাত বানৰ তাণ্ডৱ কেইবাখনো গাঁও প্লাবিত যোৱা দুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ডবকা অঞ্চলত বান পৰিস্থিতিৰ অৱনতি ঘটিছে বুঢ়ীগঙ্গা নাহৰগাঁও আদি অঞ্চলত বানপানীয়ে তাণ্ডৱ চলাইছে নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত কেইবাখনো গাঁও প্লাবিত হৈছে বানপানীৰ ফলত বহু লোকৰ ঘৰ দুৱাৰ কৃষিভূমি আৰু পথঘাট জলমগ্ন হৈ পৰিছে বহু পৰিয়ালে নিৰাপদ স্থানলৈ আশ্ৰয় ল'বলৈ বাধ্য হৈছে যোগাযোগ ব্যৱস্থাও আংশিকভাৱে ব্যাহত হোৱা বুলি জানিব পৰা গৈছে ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ প্ৰতিবেদন পাব্লিক টিভি অসম বুঢ়ীগঙ্গাৰ বাঢ়নী পানী ইতিমধ্যে বুঢ়ীগঙ্গাৰ কাষৰীয়া যিসমূহ অঞ্চল আছে একেবাৰে বানপানীৰ তলত আপোনালোকে দেখিছে এইখন হৈছে বুঢ়ীগঙ্গাৰ নিচেই কাষত থকা যি নাহৰগাঁও আছে সেই নাহৰগাঁৱৰ জামিয়াতু ছোৱালিহাট মাদ্ৰাছাতুল বানাত ইতিমধ্যে পানীৰ তলত আৰু এই অঞ্চলত যিসমূহ মানুহৰ ঘৰ দুৱাৰ আছে ইতিমধ্যে সকলো পানীৰ তলত আছে বহুত মানুহৰ মানে ৰাতিৰ শেষ ভাগত পানী অহাৰ কাৰণে বহুত মানুহৰ বৃহৎ ক্ষয়ক্ষতি হৈছে ইতিমধ্যে বহুত খেতিপথাৰ মানুহৰ পানীৰ তলত আছে বহুতৰ হাঁহ কুকুৰা ইত্যাদি পানীয়ে ইতিমধ্যে উঠাই লৈ গৈছে গতিকে মই হুজাই জিলা প্ৰশাসনক বিনম্ৰতাৰে অনুৰোধ কৰিম যে ডবকাত যি নাহৰগাঁওস্থিত যি অঞ্চলসমূহ আছে বুঢ়ীগঙ্গাৰ কাষৰীয়া যিসমূহ অঞ্চল আছে এই অঞ্চলত কি ব্যৱস্থা প্ৰশাসনৰ তৰফৰ পৰা এটা বিশেষ ব্যৱস্থা কৰিবলৈ যিহেতু মানুহৰ পাকঘৰত ইতিমধ্যে পানী সোমাই পৰিছে বৃহৎ নাটনি হৈছে ইতিমধ্যে মানুহে খাব কি বা ইতিমধ্যে এটা ভাল খোৱা পানীৰ ব্যৱস্থা নাই গতিকে মই প্ৰশাসনক অনুৰোধ কৰিম এই কাষৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি এটা বিহিত ব্যৱস্থা কৰিবলৈ আপোনাৰ অঞ্চলৰ যিকোনো খবৰ পাবলৈ চাই থাকক পাব্লিক টিভি অসম।